অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হলে মহিলাসকলক দিয়া হ'ব 50,000কৈ টকা। 100 দিনৰ ভিতৰত দিয়া হ'ব জুবিন গাৰ্গৰ ন্যায়। আৰু কংগ্ৰেছৰ ওচৰত আঁঠু ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী আৰু কি কৈছে এই সন্দৰ্ভত সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। কংগ্ৰেছৰ ওচৰত এদিন হ'লেও আঁঠু ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বিশ্বনাথৰ নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সভাত আদৰণি ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে। সভাত ভোটাৰ ৰাইজক উদ্দেশ্যি ৰাহুল গান্ধীৰ উদাত্ত ভাষণ। ভাষণৰ আৰম্ভণিতে সোঁৱৰিলে শংকৰদেৱ জুবিন গাৰ্গক। সভাত ৰাহুল গান্ধীয়ে ক'লে এইখন অসম শংকৰদেৱ আজানপীৰ জুবিন গাৰ্গ আৰু তৰুণ গগৈৰ ভূমি। জুবিন গাৰ্গে বিচাৰিছিল অসমখন এক হৈ থকাটো। জুবিন গাৰ্গে কেতিয়াও কাৰো মনত দিয়া নাছিল আঘাত। জুবিন গাৰ্গে কাৰোৰে জীৱনৰ বিৰুদ্ধে আঘাত শুনা মন্তব্য নকৰিলে। এয়াই হৈছে অসমৰ সংস্কৃতি। ফুলনি বাগিচাৰ দৰে অসম। অসমত আছে বিভিন্ন ভাষাৰ লোক, ভিন্ন ধৰ্মী লোক। এয়াই অসমৰ সুবাস, এয়াই স্বকীয়তা। বিশ্বনাথৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক খুৰদাৰ সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। অসমৰ ভূমিক মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে ATMৰ দৰে ব্যৱহাৰ কৰিছে। যেতিয়াই মন যায় তেতিয়াই আদানীহঁতৰ দৰে উদ্যোগীক অসমৰ ভূমি প্ৰদান কৰিছে এইখন চৰকাৰে। বাবা ৰামদেৱক 7,000 বিঘা ভূমি দিছে। এয়া কি আদানী ৰামদেৱ ভূমি নেকি? এয়া অসমৰ ৰাইজৰ, অসমৰ কৃষকৰ ভূমি। কংগ্ৰেছৰ ওচৰত এদিন হ'লেও আঁঠু ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেতিয়াই মন কৰে তেতিয়াই মোদীৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে। ৰাহুল গান্ধীয়ে লগতে কয় যে আদানী আম্বানীৰ কথা উলিয়াওঁতে লোকসভাৰ পৰা পলাইছিল নৰেন্দ্ৰ মোদী। মোদী অমিত শ্বাহ দুয়ো ভ্ৰষ্টাচাৰী। কোনেও হাৰি নাযায় এওঁলোকৰ দৰে মানুহৰ অটপালিৰ পৰা। বিজেপিয়ে কৈছিল 6টা জনগোষ্ঠীক STৰ মৰ্যাদা দিম, কিন্তু আজিলৈকে কৰিলেনে? শ্ৰমিকসকলক উদ্দেশ্যি তেওঁ কয় 350 টকাকৈ দৈনিক মজুৰি আপোনালোকক দিয়েনে? আমি ইয়ালৈ মিছা প্ৰতিশ্ৰুতিৰে অহা নাই। আমি যি কওঁ তাক কৰি দেখুৱাওঁ। আমি 6 জনগোষ্ঠীৰ ST মৰ্যাদা দিম বুলি আজি কথা দিলোঁ। 5টা সংকল্পলৈ আমি ইয়ালৈ আহিছোঁ। মাহিলী প্ৰতিগৰাকী মহিলাক দিম আৰ্থিক সাহায্য। ক্ষুদ্ৰ প্ৰকল্প খোলাৰ বাবে মহিলাসকলক 50,000কৈ দিয়া হ'ব এককালীন আৰ্থিক সাহায্য। 10 লাখ পৰিয়ালৰ একচনীয়া ভূমি আমি ম্যাদীকৰণ কৰিম। আপোনালোকে শুনক, আপোনালোকৰ বাবে আমি আনিম স্বাস্থ্য বীমা। 25 লাখ টকা লাভ কৰিব এই বীমাৰ যোগেদি। ভাই ভনীসকল, আপোনালোকে কংগ্ৰেছ আৰু বিৰোধী ঐক্যক সমৰ্থন দিয়ক। আমাৰ চিন্তা জুবিন গাৰ্গৰ চিন্তাৰ দৰে। আমাৰ চিন্তা মহাপুৰুষ শংকৰদেৱৰ দৰে। এয়াই হৈছে অসমৰ ইতিহাস, এয়া অসমৰ সংস্কৃতি। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।